আমি শিক্ষা সজাগতামূলক এক সভা আয়োজন কৰিছো আৰু এই শিক্ষা সজাগতামূলক সভাত আমি আমাৰ এখন অঞ্চলত যিমান বিলাক কুসংস্কাৰ দুৰ্নীতি যিমান বিলাক বাল্য বিবাহৰ দৰে সমাজৰ বেদী স্বৰূপ কাম কাজ চলি আছে এই গোটেই বিলাক কাম কাজ যাতে অতি সোনকালে বন্ধ হয় হেতুৰ ওপৰত আমি বিতংভাৱে সকলো ৰাইজৰ আগত আলোচনা কৰি ৰাইজসকলক বুজাই দিছো যাতে তেওঁলোকে পৰৱৰ্তী সময়ত নিজৰ কন্যা সন্তানৰো যদি বিয়া দিবলগীয়া হয় তেওঁলোকে যাতে উপযুক্ত সময়ত বিয়া দিয়ে সমাজত যদি তেনেকুৱা ধৰণৰ কুসংস্কৃতি বা তেনেকুৱা ধৰণৰ বেয়া প্ৰথা চলি আছে তেওঁলোকে যাতে বাধা দিব পাৰে তেনেকুৱা ধৰণে তেওঁলোকক আমি উৎসাহিত কৰিছো যদিও আমি 1947 চনত ভাৰতবৰ্ষ স্বাধীন হোৱা বুলি সকলোৱে জানো যাৰ কাৰণে 1945 ৰ 15 আগষ্টৰ দিনটোক আমি স্বাধীনতা দিৱস হিচাপে পালন কৰো কিন্তু আজিও আমাৰ সমাজত কিছুমান মানে অশিক্ষিত গাৰ্জেনৰ কাৰণে এনেকুৱা কিছু ল'ৰা ছোৱালী আছে যিসকলে আজিও স্বাধীন হ'ব পৰা নাই সেইসকলৰ যে এটা অধিকাৰ আছে সুকীয়া অধিকাৰ আছে সেই অধিকাৰৰ পৰা সেইসকলক বঞ্চিত কৰি ৰাখিছে তেওঁলোকক লৈ নিজৰ মুনাফা অৰ্জনৰ কাৰণে ধন ঘটাৰ কাৰণে তেওঁলোকে নিজৰ ৰাজ্য এৰি বিদেশ ৰাজ্যলৈ গুচি গৈছে তেওঁলোকে তাতে গৈ ধন উপাৰ্জন কৰিছে মানে শিশুসকলক শিশু শ্ৰমিকৰ লগত নিয়োগ কৰিছে তেনেবোৰ গাৰ্জেনক আমি আজিৰ সভাত খুব ধুনীয়াকৈ বুজাই কৈছো যাতে পৰৱৰ্তী সময়ত তেওঁলোকে নিজৰ সন্তানটো যে শিক্ষাৰ অধিকাৰ আছে যে স্বাধীনতাৰ অধিকাৰ আছে তেওঁলোকৰ যে মৌলিক অধিকাৰ গোটেইবিলাক যাতে মাক দেউতাকে তেওঁলোকক বক্ষণ কৰিবলৈ বা পাবলৈ ৰাস্তা দিয়া হেতু আমি খুব ধুনীয়াকৈ তেওঁলোকক বুজাই কৈছো আমাৰ সমাজত পূৰ্বৰ পৰাই মানে যেতিয়াৰ পৰা আমি মানুহখিনি সংখ্যালঘু মানুহখিনি জন্মগ্ৰহণ কৰিছো তেতিয়াৰ পৰাই আমাৰ মূৰত এটা ভাইৰাছ সোমাই দিছিল যে ছোৱালী মানুহখিনি আমি বাহিৰত ওলাই আহিব নালাগে ল'ৰা মানুহ সেইখিনিহে বাহিৰত কাম কৰিব পাৰিব আমি যেটো শিক্ষাৰ অধিকাৰৰ কথা কৈছো আমি ভাৰতীয় হিচাপে আমি ল'ৰা ছোৱালী দুটা ফালৰ পৰাই সমান অধিকাৰ দিয়া হৈছে এজন ল'ৰাই যদি বাহিৰত চাকৰি কৰিব পাৰে এজন ছোৱালীও কৰাৰ অধিকাৰ আছে এজন ল'ৰাই যদি উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে এজন ছোৱালীও উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিব লাগিব আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল 21 অনুচ্ছেদ 21 দিয়া আছে যে এজন মানুহে মুক্তভাৱে জীৱন যাপন কৰাৰ অধিকাৰ সংবিধানে দিছে সেই মুক্তভাৱে বিচৰণ কৰা বা চলি ফুৰি খোৱাৰ অধিকাৰটো আমাৰ কিছুমান মানে অসামাজিক কাম কাজৰ লগত জড়িত থকা ব্যক্তিসকলে অৰ্থাৎ যিসকলে সমাজৰ প্ৰতি সচেতন নহয় যিসকলে সমাজখনক ধ্বংস কৰিছে সমাজটোক ধ্বংসৰ পথত আগবঢ়াই দিছে তেনে ব্যক্তিসকলে কৈছে যে ছোৱালীসকল আমি ঘৰত সোমাই থাকিব লাগে ল'ৰা ছোৱালী সমান নহয় তেওঁলোকৰ প্ৰতি চৰকাৰে এক অনুসন্ধান চলাই তেওঁলোকক আমি উচিত এটা শিকনি দিব লাগে যাতে তেওঁলোকে পৰৱৰ্তী সময়ত ল'ৰা ছোৱালী যে পৃথক পৃথক এই কথাটো ক'বলৈ সাহস নাপায় আমি শিক্ষা সজাগতামূলক এক সভা আয়োজন কৰিছো আৰু এই শিক্ষা সজাগতামূলক সভাত আমি আমাৰ এখন অঞ্চলত যিমান বিলাক কুসংস্কাৰ দুৰ্নীতি যিমান বিলাক বাল্য বিবাহৰ দৰে সমাজৰ বেদী স্বৰূপ কাম কাজ চলি আছে এই গোটেই বিলাক কাম কাজ যাতে অতি সোনকালে বন্ধ হয় হেতুৰ ওপৰত আমি বিতংভাৱে সকলো ৰাইজৰ আগত আলোচনা কৰি ৰাইজসকলক বুজাই দিছো যাতে তেওঁলোকে পৰৱৰ্তী সময়ত নিজৰ কন্যা সন্তানৰো যদি বিয়া দিবলগীয়া হয় তেওঁলোকে যাতে উপযুক্ত সময়ত বিয়া দিয়ে সমাজত যদি তেনেকুৱা ধৰণৰ কুসংস্কৃতি বা তেনেকুৱা ধৰণৰ বেয়া প্ৰথা চলি আছে তেওঁলোকে যাতে বাধা দিব পাৰে তেনেকুৱা ধৰণে তেওঁলোকক আমি উৎসাহিত কৰিছো যদিও আমি 1947 চনত ভাৰতবৰ্ষ স্বাধীন হোৱা বুলি সকলোৱে জানো যাৰ কাৰণে 1945 ৰ 15 আগষ্টৰ দিনটোক আমি স্বাধীনতা দিৱস হিচাপে পালন কৰো কিন্তু আজিও আমাৰ সমাজত কিছুমান মানে অশিক্ষিত গাৰ্জেনৰ কাৰণে এনেকুৱা কিছু ল'ৰা ছোৱালী আছে যিসকলে আজিও স্বাধীন হ'ব পৰা নাই সেইসকলৰ যে এটা অধিকাৰ আছে সুকীয়া অধিকাৰ আছে সেই অধিকাৰৰ পৰা সেইসকলক বঞ্চিত কৰি ৰাখিছে তেওঁলোকক লৈ নিজৰ মুনাফা অৰ্জনৰ কাৰণে ধন ঘটাৰ কাৰণে তেওঁলোকে নিজৰ ৰাজ্য এৰি বিদেশ ৰাজ্যলৈ গুচি গৈছে তেওঁলোকে তাতে গৈ ধন উপাৰ্জন কৰিছে মানে শিশুসকলক শিশু শ্ৰমিকৰ লগত নিয়োগ কৰিছে তেনেবোৰ গাৰ্জেনক আমি আজিৰ সভাত খুব ধুনীয়াকৈ বুজাই কৈছো যাতে পৰৱৰ্তী সময়ত তেওঁলোকে নিজৰ সন্তানটো যে শিক্ষাৰ অধিকাৰ আছে যে স্বাধীনতাৰ অধিকাৰ আছে তেওঁলোকৰ যে মৌলিক অধিকাৰ গোটেইবিলাক যাতে মাক দেউতাকে তেওঁলোকক বক্ষণ কৰিবলৈ বা পাবলৈ ৰাস্তা দিয়া হেতু আমি খুব ধুনীয়াকৈ তেওঁলোকক বুজাই কৈছো আমাৰ সমাজত পূৰ্বৰ পৰাই মানে যেতিয়াৰ পৰা আমি মানুহখিনি সংখ্যালঘু মানুহখিনি জন্মগ্ৰহণ কৰিছো তেতিয়াৰ পৰাই আমাৰ মূৰত এটা ভাইৰাছ সোমাই দিছিল যে ছোৱালী মানুহখিনি আমি বাহিৰত ওলাই আহিব নালাগে ল'ৰা মানুহ সেইখিনিহে বাহিৰত কাম কৰিব পাৰিব আমি যেটো শিক্ষাৰ অধিকাৰৰ কথা কৈছো আমি ভাৰতীয় হিচাপে আমি ল'ৰা ছোৱালী দুটা ফালৰ পৰাই সমান অধিকাৰ দিয়া হৈছে এজন ল'ৰাই যদি বাহিৰত চাকৰি কৰিব পাৰে এজন ছোৱালীও কৰাৰ অধিকাৰ আছে এজন ল'ৰাই যদি উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে এজন ছোৱালীও উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিব লাগিব আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল 21 অনুচ্ছেদ 21 দিয়া আছে যে এজন মানুহে মুক্তভাৱে জীৱন যাপন কৰাৰ অধিকাৰ সংবিধানে দিছে সেই মুক্তভাৱে বিচৰণ কৰা বা চলি ফুৰি খোৱাৰ অধিকাৰটো আমাৰ কিছুমান মানে অসামাজিক কাম কাজৰ লগত জড়িত থকা ব্যক্তিসকলে অৰ্থাৎ যিসকলে সমাজৰ প্ৰতি সচেতন নহয়
যিসকলে সমাজখনক ধ্বংস কৰিছে, সমাজটোক ধ্বংসৰ পথত আগবঢ়াই দিছে, তেনে ব্যক্তিসকলে কৈছে যে ছোৱালীসকল আমি ঘৰত সোমাই থাকিব লাগে, ল'ৰা ছোৱালী সমান নহয়। তেওঁলোকৰ প্ৰতি চৰকাৰে এক অনুসন্ধান চলাই তেওঁলোকক আমি উচিত এটা শিকনি দিব লাগে, যাতে তেওঁলোকে পৰৱৰ্তী সময়ত ল'ৰা ছোৱালী যে পৃথক পৃথক এই কথাটো ক'বলৈ সাহস নাপায়।